কুৱেশ্যন নম্বৰ 11 তোমালোকে চোৱা। এই কুৱেশ্যনটো এইবাৰ আমাৰ APSC CCE এক্সামত আহিছে, ঠিক আছে। এই কুৱেশ্যনবোৰ মই তোমালোকক এই কাৰণে আলোচনা কৰাই দি আছোঁ, কাৰণ এই কুৱেশ্যনবোৰৰ পৰাই তোমালোকৰ এইবাৰ ADRE অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4ত আহিব পাৰে, ঠিক আছে। বা তোমালোকৰ টেট এক্সামত আসাম টেট, তাৰপিছত তোমালোকৰ APRO, আসাম পুলিচ, ফৰেষ্ট বেটেলিয়ন, এইবাৰ তোমালোকৰ এক্সামত এইবাৰ কুৱেশ্যন আহিব পাৰে। কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ ইয়াতে দি আছে, কুৱেশ্যনটো তোমালোকে পঢ়া যে তলত দিয়া আন্দোলনবোৰৰ সৈতে তালিকা 2ত দিয়া সেই আন্দোলনবোৰক নেতৃত্ব দিয়া সংগঠন বা সংগঠনৰ নাম যুক্ত কৰা। ইয়াতে কি দিছে, চিপকো আন্দোলন, ঠিক আছে। প্ৰথমটো কোন হয়, চিপকো আন্দোলন। ইয়াতে দি আছে চিপকো আন্দোলন নামৰ হ'ব 4-2, মেগা পাটকাৰ আৰু বাবা আমটে, ঠিক আছে, নেতৃত্ব দিছিল। তাৰপিছত তোমালোকক ইয়াতে দিছে নৰ্মদা বচাও আন্দোলন, ঠিক আছে। আমালোকৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ হ'ব গ্ৰেড 3 গ্ৰেড 4ত, যে চিপকো আন্দোলনক তলৰ কোনজনে নেতৃত্ব দিছিল, ঠিক আছে। বা কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব, ইয়াতে চি নম্বৰ দি আছে এপিকো আন্দোলন, ঠিক আছে। কুৱেশ্যন কি হ'ব যে এপিকো আন্দোলনক কোনে নেতৃত্ব দিছিল। তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4 বা তোমালোকৰ এনি কম্পাৰেটিভ এক্সামত আহিব পাৰে। এপিকো আন্দোলন কোনজন হ'ব, এপিকো আন্দোলন হ'ব এইটো তোমালোকৰ ছেকেণ্ডটো পাণ্ডু ৰংগা হেড্ৰে, ঠিক আছে। এইটো তোমালোকে পঢ়ি ল'বা। আৰু দুই নম্বৰ কি দিছে যে জংগল বচাও আন্দোলন, ঠিক আছে। তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4ত এইবাৰ 100% দিবই দিব, ঠিক আছে। SI এক্সামতো তোমালোকৰ দিবই দিব। এইটো কোন হ'ব, জংগল বচাও আন্দোলন, এইটো তোমালোকৰ প্ৰথমটো হ'ব, ঠিক আছে। কি দিছে ইয়াত, সিংভূমৰ জনগোষ্ঠীসমূহ, ঠিক আছে। তোমালোকৰ এইবাৰ কুৱেশ্যন আহিব পাৰে, সেইকাৰণে মই তোমালোকক আলোচনা কৰা দিছোঁ। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা দেই, ঠিক আছে। বাই বাই, টেক কেয়াৰ।